অশোকাষ্টমী স্নান উপলক্ষে হিন্দু জাগৰণ অসম ধুবুৰী জিলা সমিতিৰ বিশেষ আয়োজন। বিগত বছৰ ধৰি এই বছৰৰ পৰম্পৰাগত আৰু ধৰ্মীয় ভাৱ গম্ভীৰতাৰ সৈতে অনুষ্ঠিত হ'ব লগা ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান উপলক্ষে হিন্দু জাগৰণ অসম ধুবুৰী জিলা সমিতিৰ পক্ষৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পবিত্ৰ দিনটোত বহু দূৰ দূৰণিৰ পৰা আহি পৰা পুণ্যাৰ্থীসকলৰ সুবিধাৰ বাবে সংগঠনৰ পক্ষৰ পৰা থকা ভোজন আৰু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত স্থান হৈছে শিশু কল্যাণ বিদ্যালয় ৫ মোৰ ধুবুৰী। প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰায় ৩,০০০ জন পুণ্যাৰ্থীৰ বাবে ভোজনৰ ব্যৱস্থা থাকিব। লগতে ৰাতি অহা পুণ্যাৰ্থীসকলৰ বাবে প্ৰায় ৭০০ জন লোকৰ থাকিবৰ সুবিধা উপলব্ধ থাকিব বুলি জানিব পৰা গৈছে। ধাৰ্মিক পৰিৱেশ বজাই ৰাখি গোটেই ৰাতি নাম কীৰ্তন, ভজন কীৰ্তন আদি অনুষ্ঠানৰো আয়োজন কৰা হৈছে, য'ত স্থানীয় লগতে বাহিৰৰ কীৰ্তনীয় দলসমূহো অংশ ল'ব। এই ধৰণৰ আয়োজনৰ জৰিয়তে সমাজত ধৰ্মীয় একতা, সেউজ পৰম্পৰা আৰু পুণ্যাৰ্থীৰ কল্যাণ কামনাৰ এক সুন্দৰ দৃষ্টান্ত স্থাপন কৰি আহিছে হিন্দু জাগৰণ অসম ধুবুৰী জিলা সমিতি। ধুবুৰীৰ পৰা ৰঞ্জিত কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্রথমতে বন্তি প্রজ্বলন আর ভারত মাতার চরণত মাল্যদান। বন্তি প্রজ্বলন করার কারণে মই মাননীয় নন্দলাল ঘোষ ডাঙরিয়াক অনুরোধ জানালো। আগন্তুক অশোকাষ্টমী স্নানৰ কাৰণে আমি হিন্দু জাগৰণ অসমৰ তৰফৰ পৰা অন্যান্য বছৰৰ দৰে এইবেলিও এই তীৰ্থযাত্ৰীসকলৰ থকা আৰু খোৱাৰ বাবে গ্ৰীণ নাৰ্চাৰী স্কুলত ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ নাম কীৰ্তনো চলি আছে। এতিয়া যাত্ৰীহঁতে গোটেই ৰাতি যাতে থকা খোৱা আৰু মনোৰঞ্জনৰ সুবিধা পায়, গোটেই ৰাতি আমাৰ নাম কীৰ্তন চলি থাকিব। আজি যেনেকুৱা আগত আমি পাইছোঁ, আমাৰ ইয়াতে কমেও ৩-৪ হাজাৰ মানুহ ৰাতি সেৱা কৰে আৰু ইয়াত আমাৰ প্ৰায় ৫০০ মান আমি থকাৰ ব্যৱস্থা কৰিব পাৰোঁ। এই বছৰো আমি তেনেকুৱাই যেন দেখা পাইছোঁ। ৰাতি হোৱাৰ লগে লগে আৰু পুণ্যাৰ্থীৰ সংখ্যা বাঢ়িব যেন আশা কৰিছোঁ। আমি এইটো ১২ বছৰৰ পৰা কৰি আছোঁ। আজি ৰাতি খোৱাৰ ব্যৱস্থা আছেনে? টোটালি সকলৰ নিৰামিষ খোৱা ব্যৱস্থা আছে। মহিলাখিনিৰ কাৰণে ব্যৱস্থা আছেনে? মহিলাৰ কাৰণে ব্যৱস্থা আছে, টয়লেটৰ ব্যৱস্থা আছে।